নমস্কাৰ সকলোকে এই নিউজৰ যোগেদি মই চবকে ধন্যবাদ জনাইছোঁ আৰু ৱেলকামো কৰিছোঁ যিটো আমাৰ ভৈৰৱকুণ্ড পিকনিক স্পট এইটো বৰ্তমান চলি আছে আৰু লগতে আমাৰ ইয়াতে ৰুলছ এণ্ড ৰেগুলেশ্যন আছে বহুত ৰুলছ এণ্ড ৰেগুলেশ্যন 11টা ৰুলছ এণ্ড ৰেগুলেশ্যন আছে যিটো আমাৰ এইটো এৰিয়াটো ভৈৰৱকুণ্ড ৰিজাৰ্ভ ফৰেষ্ট এৰিয়া পৰে আৰু তাতে ৰুলছ এণ্ড ৰেগুলেশ্যন মানিখিনি চলোৱাটো ভাল হয় আৰু যিটো আমি নটিফিকেশ্যন প্ৰায় জাগাত দিয়া হৈছে যিটো ৰুলছ এণ্ড ৰেগুলেশ্যন কি মানিব লাগে কি কৰিব লাগে কি কৰিব নোৱাৰে এইবিলাক আমি কোৱা হৈছোঁ আৰু লগতে বেছিভাগ মষ্ট ইম্পৰ্টেণ্টলি আমি ডিজি স্পীকাৰ যিটো ডাঙৰটো আমি এলাউ কৰা নাই সৰু সুৰা বক্সবিলাক বাজাই আছে ইমানখিনি ডাঙৰটো আমি ডিজি স্পীকাৰটো এলাউ কৰা নাই যিটো নইজ পলিউশ্যন হয় এই খায়ত মাত্ৰ নহয় ইয়াৰ পৰা খাইখিনি গুচি যোৱাৰ টাইমতো ৰাস্তাটো মানে গাঁওবিলাকে শান্তি নাপায় সেইকাৰণে মানে নইজ পলিউশ্যনটো আমি টোটেল আমি বন্ধ কৰিব বিচাৰিছোঁ আৰু লগতে ইয়াতে যিটো ৰিজাৰ্ভ ফৰেষ্ট এৰিয়া ভিতৰত জীৱ জন্তু থাকে আউট টাইমটো হ'ল আমাৰ 4:30 4:30 আমি আউট টাইমটো দিয়া হৈছে যিটো কেতিয়াবা মাজে মাজে জংঘলৰ হাতীবিলাক ওলাই আহে আৰু নটিচটো আমি দিয়া হৈছে অলৰেডি মাজে মাজে হাতীৰ পিকচাৰবিলাকো আছে আৰু মই অনুৰোধ কৰিছোঁ যোনে পিকনিক খাব আহে চবে যেন ৰুলছ এণ্ড ৰেগুলেশ্যন মানি চলায় আৰু ভালে ভালে যেন খাইখিনি যাওঁ এইটো মই অনুৰোধ কৰা হৈছোঁ আৰু কিমান মানুহ আপোনালোকে এক্সপেক্ট কৰিছে যে অহা সময়ত কাৰণ যিহেতু 25 জানুৱাৰী এতিয়াতো বৰ্তমান আজি এইটো বছৰৰ কাৰণে আজি প্ৰায় হাইষ্ট ক'ব পাৰে আৰু বৰ্তমান গাড়ী সৰু ডাঙৰ লগত 400 মান অহা হৈছে আৰু মই এক্সপেক্ট কৰিছোঁ আৰু অহা টাইমত ইয়াৰকৈ বেছি হ'ব যিটো আমাৰ ফেচিলিটিবিলাক মই ক'ব বিচাৰিছোঁ যিটো টয়লেটবোৰ আমি জাগা জাগা দিয়া হৈছে আৰু মুভেবল টয়লেট আমাৰ 2টা আছে এতিয়া য'ত য'ত লাগে তাতে থোৱা আছে মোটামুটি আমাৰ ইয়াতে লেকিন টয়লেটটো আমি পেইন ইউজ কৰিছে যিহেতু লেতেৰা কৰিব চাফা কৰা মানুহ নহয় এনেকুৱা হৈছে আমাৰ কমিটিৰ মানুহ যোনে চাফা কৰিব তাকতো পইচা দিব লাগিব সেইকাৰণে মানে আমি কি কৰিছে যোনে চাফা চিতা কৰে সেইজন লওক সেইকাৰণে মানে আমি চব টয়লেটটো আমি পেইন ইউজ কৰা হৈছে কিন্তু আমাৰ গেট ওচৰত থকাটো এইটো পেইন ইউজ নহয় জেনেৰেল ইউজ কৰিব পাৰিব কিন্তু ভিতৰত যিটো আছে এইটো পেইন ইউজ চবে পেইন ইউজ কৰিব আৰু লগতে মই অসমবাসী ৰাইজক মানে মই নিমন্ত্ৰণ জনাইছোঁ যিহেতু এই ভৈৰৱকুণ্ড অঞ্চলটো হ'ল মানে এটা সুন্দৰ জেগা আৰু ট্ৰাই জাংচন ভৈৰৱকুণ্ডটো এটা ট্ৰাই জাংচন ভূটান আৰু অৰুণাচল আৰু তাতে ভূটান ফালে আহে জামপানী পানী আৰু অৰুণাচলৰ পৰা আহে বৈৰাবী আৰু এক গড় হৈখিনি যিটো আমি পিকনিক স্পট ভিতৰত আহে এইটো ধনশ্ৰী হয় সেইকাৰণে মানে ট্ৰাই জাংচন আৰু ইয়াতে আহিলে ভূটানত যাব ইচ্ছা কৰিলে মানে কিছুমান আই কাৰ্ড আনিব লাগিব যিটো ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড এইবিলাক আনিব লাগিব আৰু নহ'লে যোনে বাচ্চাবিলাকৰ ভোটাৰ কাৰ্ড আই কাৰ্ড নাই সিহঁতক মানে জন্ম চাৰ্টিফিকেট এইবিলাক আনিব লাগিব আৰু তাৰপিছতে ভিতৰত যাব পাৰে কিন্তু অৰুণাচলৰ হ'লে এই ওচৰতো মুকলি যাব পাৰে আৰু এনজয় কৰিব পাৰে এইখিনি শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।